কালি আমি গুৱাহাটীত ফ্লাইঅভাৰ যিখন ডাউনটাউনৰ সন্মুখত ফ্লাইঅভাৰ আছিলে সেই ফ্লাইঅভাৰখন আমি উদ্বোধন কৰিম যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউনটাউনত এই দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামাকৰণ কৰিব খুজিছোঁ। ভগদত্ত প্ৰথম, ভগদত্ত দ্বিতীয়, তাৰমানে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত ছেকেণ্ড ফ্লাইঅভাৰ। নৰকাসুৰৰ সন্তান ভগদত্ত গুৱাহাটীৰ ৰজা আছিলে, কামৰূপৰ ৰজা আছিলে আৰু আমাৰ কলিতা জনগোষ্ঠীৰ ফালৰ পৰা বহুদিন ভগদত্তৰ নামত এটা ভাল কিবা এটা কৰিব লাগে বুলি দাবী আছিলে। সেইবাবে অহাকালি আমি পুৰণা ফ্লাইঅভাৰ ছুপাৰ মাৰ্কেটৰ, নতুন ফ্লাইঅভাৰ ডাউনটাউনৰ দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে দিম, যে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত দ্বিতীয় ফ্লাইঅভাৰ, যাতে প্ৰাচীন কামৰূপৰ ৰজা হিচাপে তেখেতৰ নাম আৰু কীৰ্তি আমাৰ নৱপ্ৰজন্মৰ মাজত স্মৰণীয় হৈ থাকিব পাৰে।